নমস্কাৰ আখলৰজুতিলৈ সকলোকে স্বাগতম জনাইছো এটা নতুন ৰেচিপিৰ সৈতে মই জিনসি পুনৰ আহিছো আপোনালোকৰ ওচৰলৈ আজি মই এটা সৰু ৰেচিপি বনাব লৈছো একচুয়ালি আজি ৰাতিপুৱাৰ পৰা মোৰ কিবা এটা মিঠাই খাবলৈ বহুত মন গৈ আছিল আৰু এতিয়াতো মই বাহিৰলৈ যাব নোৱাৰো বা বাহিৰৰ পৰা আনি খাব নোৱাৰো সেইকাৰণে ভাবিলো মই ঘৰতে কিবা এটা মিঠাই বনাই খাও আৰু লগতে আপোনালোকৰ লগতো শেয়াৰ কৰো ৰেচিপিটো সো আজি মই বনাব লৈছো ব্ৰেডৰ এটা মিঠা ৰেচিপি Shahi Tukda আশা কৰো আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদি ৰেচিপিটো চাই ভাল পায় তেতিয়া হলে ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যি সকল লোক নতুন গৈ আহিছে মোৰ চেনেলটোলৈ তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে আমি ৰেচিপি ষ্টাৰ্ট কৰো ৰেচিপিটোৰ কাৰণে মই লৈছো ব্ৰেড ঘি আধা লিটাৰ গাখীৰ কাজু কিশমিশ 10টা এলমন্ড সৰু সৰুকৈ টুকুৰা কৰি লৈছো ইলাইচি এটা গুৰি কৰি লৈছো কেশৰ চেনি 150 গ্ৰাম আৰু ফ্ৰেছ ফ্ৰুট আপেল আঙুৰ লৈছো ড্ৰেছিঙৰ কাৰণে প্ৰথমে মই গ্যাস অন কৰি কেৰাহীত আধা লিটাৰ গাখীৰ উতলিবলৈ দিছো আৰু যেতিয়া উতলি আধা হ'ব তেতিয়া ইয়াত মই কেশৰ আৰু ইলাইচি গুৰি দি দিছো আৰু লগতে ড্ৰাই নাটছখিনি দি ভালদৰে লৰাই দিছো আৰু এতিয়া ইয়াত আধা কাপ চেনি দি লৰাই দিছো আৰু এনেদৰে মাজে মাজে গাখীৰখিনি লৰাই থাকক যেতিয়ালৈকে ডাঠ নহয় তেতিয়ালৈকে লৰাই থাকক এয়া দেখিছেনে মোৰ গাখীৰখিনি এতিয়া ডাঠ হৈ গৈছে আৰু ৰাবলি বনি গৈছে এতিয়া মই এইখিনি নমাই ঠাণ্ডা হ'বলৈ দিছো এতিয়া এটা সসপেনত 2 টেবুলস্পুন চেনি আৰু 1 কাপ পানী দি বইল হ'বলৈ দিছো আৰু এইখিনি মই চাটনি বনাম আৰু এতিয়া এইখিনি মই উতলাৰ পাছত নমাই থৈছো এতিয়া ব্ৰেড কেইখন কুনিয়াকৈ কাটি লৈছো আপোনালোকে ইচ্ছা কৰিলে দীঘলকৈও কাটি ল'ব পাৰে আৰু ফ্ৰাই পেনখনত 1 টেবুলস্পুন ঘি দি ব্ৰেড কেইখন ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছো ফ্ৰাই কৰি ল'ব দুইটা সাইডে আৰু এতিয়া ফ্ৰাই কৰি লোৱা ব্ৰেড পিচ এনেদৰে এই চেনি পানীখিনি ডুবাই লৈছো আৰু এখন গৈ এতিয়া প্লেটত ৰাখি এনেদৰে বনাই ৰখা ৰাবলিখিনি দি দিছো এখনৰ ওপৰত এখন এনেদৰে আপোনালোকে ভালদৰে দি যাব ৰাবলিখিনি আৰু শেষত এই
এয়া কাটি ৰখা ফ্ৰেছ ফ্ৰুটখিনি ওপৰত গাৰ্নিছ কৰি দিছোঁ আৰু এতিয়া গৰমে গৰমে আপোনালোকে পৰিৱেশন কৰিব পাৰে